যে তথাকথিত যিসকল ভণ্ড নেতা, টেক্স কালেক্ট কৰা নেতা, চিতু বৰুৱা, শৃংখল চলিহা, এইসকল ব্যক্তিয়ে গোটেই অসমখনৰ মাজত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছিল। আৰু আমি সংখ্যালঘু মানুহবোৰ আমি সদায় কৈ আহিছিলোঁ যে কোনো পৰ্যায় এইসকল ব্যক্তিক যিসকল নেকি বেয়া কৰ্ম কৰে তেওঁলোকৰ কোনো ধৰ্ম নাই, তেওঁলোকৰ কোনো জাত নাই। কিন্তু দেখা গ'ল তাৰ পিছতো সমগ্ৰ অসমৰ মাজত যি ধৰণে আপোনাৰ ইছ্যু ক্ৰিয়েট কৰিছে, হিন্দু মুছলমান, মিয়া অসমীয়া, তেওঁলোকে কৰি অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে। আজি উজনি নামনিৰ মাজত মিয়া খেদা আন্দোলন তেওঁলোকে কৰিছে। আজি আমি কওঁ এই পৰীক্ষিত ৰায়দিঙীয়া নামৰ এইজন লম্পট এজন হিন্দু ব্যক্তি আজি যি ধৰণৰ অপকৰ্ম কৰিছে, মুছলমান এজনী কিশোৰীৰ লগত বেয়া কাম কৰি পেলাই ভিডিঅ' কৰি এইটো ভাইৰেল কৰিছে।